যোৰহাটত বীৰাংগনা সতী সাধিনী দিৱস পালন বীৰাংগনা সতী সাধিনী স্মৃতিক প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰক দাবী চুতীয়া যুৱ সন্মিলন অসম যোৰহাট জিলা সমিতিৰ আজি বীৰাংগনা সতী সাধিনী দিৱস সমগ্ৰ দেশৰ লগতে চুতীয়া যুৱ সন্মিলন অসম যোৰহাট জিলা সমিতি আৰু মনাইমাঝি আঞ্চলিক সমিতিৰ উদ্যোগ তথা অঞ্চলবাসী ৰাইজৰ সহযোগত যোৰহাট জিলা ভিত্তিত 502 সংখ্যক বীৰাংগনা সতী সাধিনী দিৱস দুদিনীয়াকৈ আজি যোৰহাটৰ মনাইমাঝি জ্ঞানজ্যোতি কলাকৃষ্টি ৰংগমঞ্চত উদযাপন কৰা হয়। সেই অনুসৰি আজি পুৱা পৰিৱেশ নিকাকৰণ গছপুলি ৰোপণ কৰাৰ পাছতে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে চুতীয়া যুৱ সন্মিলন যোৰহাট জিলা সমিতিৰ সভাপতি মাধৱ বৰা আৰু উদযাপন সমিতিৰ সভাপতি অনুপ বৰাই। তাৰ পাছতে স্মৃতি তৰ্পণ কৰে প্ৰাক্তন প্ৰধান শিক্ষক যোগেন চন্দ্ৰ দত্তই। তাৰ পাছতে সংগীত সৰিষ্ঠ তথা চুতীয়া চুৱাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই দেও কুবেৰ আৰু কলিতা লগোৱা সেৱা অনুষ্ঠিত কৰে। এই কৰ্মভাগী সম্পন্ন কৰে যতীন শইকীয়া অবিনাশ বৰা আৰু স্থানীয় ব্যক্তিসকলে। তাৰ পাছতে চিত্ৰাংকন প্ৰতিযোগিতা আৰু অসমীয়া গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰে। অনুষ্ঠানৰ উদ্বোধন কৰে সমাজকৰ্মী জিনামণি গগৈ নেওগে। সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আনহাতে অনুষ্ঠানত উপস্থিত থাকি চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মোহন শইকীয়া ভাষণ প্ৰদান কৰে। নিউজ টেক্সট ৰিপৰ্ট বিগ নিউজ। যুৱ সন্মিলন অসম তথা চাইছা চমুকৈ যোৰহাট জিলা সমিতিৰ উদ্যোগত তথা মনাইমাঝি আঞ্চলিক সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা 502 সংখ্যক বীৰাংগনা সাধনী দিৱসভাগী আজি প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে আমি আয়োজন কৰিছোঁ। এই প্ৰথম দিনা কাৰ্যসূচীতে ইতিমধ্যে আমি পুৱাৰ পৰিৱেশ নিকাকৰণৰ পৰা ধৰি বৃক্ষৰোপণ তাৰপৰা পতাকা উত্তোলন কাৰ্যসূচী তাৰপাছত আমাৰ যি জাতিৰ পৰম্পৰা ঐতিহ্য ৰক্ষাৰ বাবে আমাৰ যি কুবেৰ দত্ত কলিতা লগোৱা সকামভাগ যিভাগ আমাৰ জাতিৰ বাবে আজি উপৰি পুৰুষসকলে আমাক স্মৰণ কৰি আহিছে, সেইভাগো আমি আজি এই ক্ষণতে পবিত্ৰ ক্ষণতে আমি আজি আয়োজন কৰিছোঁ। যিহেতু আমাৰ জাতিৰ অন্তিমগৰাকী যিগৰাকী মাতৃ ৰাণী সাধনী আইগৰাকী যি আজিৰ তাৰিখত মৃত্যুবৰণ কৰিছিলে, যিহেতু তেখেতে কাৰোৰ ওচৰত নিজকে পৰাভূত নকৰি নিজৰ শক্তিক প্ৰদৰ্শন কৰি তেওঁ মৃত্যুবৰণ কৰাৰ বাবে অসমৰ উদ্যোগত যোৰহাট জিলা সমিতিৰ সহযোগত তথা মনাইমাঝি আঞ্চলিকৰ সহযোগত সাৰ্বজনীনভাৱে 502তম বীৰাংগনা সতী সাধনী স্মৃতি দিৱসভাৱে আয়োজন কৰা হৈছে। আপোনালোকে নিশ্চয় অৱগত যে 1524 খ্ৰীষ্টাব্দত চুতীয়া জনগোষ্ঠীৰ শেষৰগৰাকী মহিয়সী ৰাণী বীৰাংগনা সাধনীয়ে স্বজাতিৰ সুৰক্ষিত কৰিবৰ কাৰণে স্বজাতিৰ বাবে আত্মত্যাগ বলিদান দি আহিছিল। সেই বীৰাংগনা ৰাণীগৰাকীৰ আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিগৰাকী ৰাণীয়ে এছিয়াত প্ৰথমবাৰৰ বাবে নাৰী বাহিনী গঠন কৰি সমগ্ৰ বিশ্বতে চমক খুৱাইছিল। নিজৰ স্বজাতিৰ ৰক্ষাৰ বাবে 100গৰাকী মহিলাক লৈ বৃহৎ আহোম সৈন্যৰ বিৰুদ্ধে অকলে যুঁজি আমাৰ বীৰত্বৰ প্ৰদৰ্শন কৰিছিল। সেইগৰাকী বীৰাংগনা ৰাণীৰ স্মৃতি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে আমি আজি এই সমগ্ৰ অসমতেই আজি আমি এই বীৰাংগনা সাধনী দিৱসভাগী পালন কৰিছোঁ। আপোনালোকক গৌৰৱেৰে ক'বলৈ পাই আজি আমি খুব গৌৰৱবোধ কৰিছোঁ যে আজি প্ৰথমবাৰৰ বাবে চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত অৰুণাচলৰ লোৱাৰ দিবাং ভেলী জিলাত ভীষ্মক নগৰত আজি এই আমাৰ বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱসভাৱে পালন কৰা হৈছে। আমি